কি খবৰ সকলোৰে? সেয়া চাওকচোন, আপোনালোকৰ ওচৰত এনেকুৱা বেয়া কেবুল নহ'লে কিবা লাইনৰ তাঁৰ আছে নেকি? যদি আছে ভিতৰৰ পৰা তামাখিনি ওলাই ধুনীয়াকৈ থৈ দিব। ইয়াৰে মই কি বনাম দেখাই আছোঁ বাৰু। দেখিছেনে, সৰু ৰিফিল নহ'লে পেঞ্চিলতো ল'ব পাৰে, বেছি ডাঙৰ থাকিলে। এনেকৈ কৰি এনেকৈ ধুনীয়াকৈ ফুলৰ আকৃতি কৰি লৈছোঁ। কৰি লৈ এইফালে ছবিও এখন আঁকিব আছে। দেখিছেনে, ছবিখনো কৰি আছোঁ। এইফালে আমনি লাগিলে এইটো কৰোঁ, এইটো আমনি লাগিলে সেইটো কৰোঁ। গতিকে যি কি নহওক, দিনটো কিবা নহয় কিবা কৰি ব্যস্ত থাকিব লাগে। তাৰপিছতে এইফালে দেখিছেনে কি ধুনীয়া কৰি লৈছোঁ। তাৰপিছত এয়া মই যোৱাকালি বনাই থৈ দিছিলোঁ, আজি এইখিনি বনালোঁ, দেখাইছোঁৱে। গতিকে কি বনাম বুলি এয়া দেখিছেনে কি ধুনীয়া লাগিছে। গতিকে কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন, আৰু আপোনালোকেও এনেকৈ ট্ৰাই কৰি চাব। পেলাই দিয়াত কৰি যি নহওক, সজাবৰ কাৰণে নিজে হোমমেড কিবা এটা বনাব পাৰি। নিজে প্ৰস্তুত কৰা বস্তু সদায় বেছি ভাল লাগে, নহয় জানো? দেখিছেনে কি ধুনীয়া এডাল গছ হৈ গৈছে। এতিয়া মোৰ লগাব আছে আৰু বাকী কমপ্লিট হোৱাৰ পিছত দেখাম বাৰু। আজিলৈকে এইখিনি দেখাই দিছোঁ। আজিলৈকে সকলোকে বাই বাই।